নলবাৰীত একেলগে 9 জোৰা দৰা কইনাৰ বিবাহ সম্পন্ন। নলবাৰী জিলা প্ৰশাসন আৰু শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা কমিটিৰ উল্লেখনীয় পদক্ষেপ। নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত একেলগে 9 জোৰা দৰা কইনাৰ বিবাহ সম্পন্ন হয়। নলবাৰী জিলা প্ৰশাসনৰ সৌজন্যত আৰু শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত এইবেলি দ্বিতীয়বাৰৰ বাবে সমূহীয়া বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ আৰ্থিকভাৱে কিছু পিছপৰা লোকসকলৰ বাবে অনুষ্ঠিত কৰা হয় এই বিশেষ বিবাহ সভা অনুষ্ঠানখন। জিলাখনৰ মুঠ 9 জোৰা দৰা কইনা অৰ্থাৎ 18 গৰাকী যুৱক যুৱতীৰ মাজত সমূহীয়াভাৱে সম্পন্ন হয় এই বিবাহ অনুষ্ঠান। সম্পূৰ্ণ মাংগলিক বিধি বিধানৰ আধাৰত সম্পন্ন হয় বিবাহ অনুষ্ঠান। জিলা প্ৰশাসন আৰু শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ পদক্ষেপক আদৰণি আৰু শলাগ জনাই বিবাহ পাশত আবদ্ধ হোৱা দৰা কইনা পৰিয়ালবৰ্গ সহিতে সৰ্বসাধাৰণ ৰাইজ। ছোৱালী ঘৰ বৰবাগ প্ৰেম বিবাহ আছিল 3 বছৰ ধন্যবাদ জনাইছো তেওঁলোকে বিবাহ কৰিছে ভাল লাগিছে আৰু ইয়াতে কৰিবলৈ আপোনাৰ মহোৎসৱৰ শেষৰ দিন আজি আৰু এই শেষৰ দিনত আমাৰ যি ডিষ্ট্ৰিক্ট প্ৰশাসনৰ জৰিয়তে ইয়াত এই বিবাহ অনুষ্ঠান কৰিছে। ইয়াত 9 গৰাকী বিবাহ অনুষ্ঠিত হ'ব আৰু ইয়াত কাম চলি আছে বিবাহৰ আৰু আমি হৰি মন্দিৰৰ বাকৰিত এই অনুষ্ঠানটো কৰিবলৈ পাই আমি নিতান্তই গৌৰৱান্বিত। হৰি মন্দিৰৰ সমূহ আমাৰ কৰ্মকৰ্তা আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আমি সকলোৱে সক্ৰিয়ভাৱে ইয়াত অংশগ্ৰহণ কৰি যাতে আপ্যায়নৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় এই বিয়াৰ অতিথি আলহীবিলাকৰ তাৰ আমি সম্পূৰ্ণ নজৰ ৰাখিছোঁ আৰু এইবিলাকৰ সম্পূৰ্ণ দায়িত্ব হয় এইবিলাকৰ সম্পূৰ্ণৰূপে কৃতিত্ব আমাৰ মাননীয় সভাপতি তথা আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাতে এইবিলাক সম্পন্ন হৈছে আৰু সেইকাৰণে তেখেতৰ কৃতিত্বতে আমি এইবিলাক আগবঢ়াই নিয়াৰ কাৰণে আমি সুবিধা পাইছোঁ। মুকালমুৱাৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল NE 24/7।